টিঙত আছো মেকাৰী টিঙত এজন দাদাই আমাৰ কাৰণে চাহ আনিছে, তাৰপিছত মিঠাই আনিছে। এজন ভাইটিৰ নামটো কি আছিলে? আৰোহণ বৰুৱা। বেলেগ ধুনীয়া নাম। তো আমিকেইটা এয়া খাদ্য সম্ভাৰ জুবিন দাৰ নাম লৈ ইমান ধুনীয়াকৈ বনাই দিছে মানে গাড়ীখনত। দাদাই মানে জুবিন দাক বহুত ভাল পায় মানে। হয় ঢুকোৱাৰ পিছত এনেকুৱা আজিও অনুভৱ হয়। হয় হয় আজি পুৰা পিকনিক খাওঁ, কিন্তু এইবছৰ এটা পিকনিক এটেণ্ড কৰা নাই দেই। তেনেকে মানে কি হ'ল সেইটো মানে ফূৰ্তিখিনি যেন নাইকিয়া ক'ৰবাত হেৰাই গৈছে। সেই ফূৰ্তিটো নাইকিয়া হৈছে এতিয়া। আমি এতিয়া সেইটো কাৰণে গাড়ী এনেকে মানে কি ইয়াতে ৰখাই আৰু এইপিনে আমি মেইন ৰোড এইপিনে ছাৰ্ভিচ ৰোডত আমি বহি পিনে একদম মেট চেট পাৰি পিনে এয়া জয় জুবিন দা। তো আমি এতিয়া এই মেহফিলটো ভাল লাগে মানে বস্তুটো যে বহুত বেলেগ। এইটো মেহফিলটো ভাল লাগে একদম মানে ইয়াত পাৰি এনেকে। আৰু ভাইটিয়েতো হঠাতে পালো ৰাস্তাত, মই যোৰহাটৰ পৰা আহি থাকো তেনে তেওঁলোকেতো বহুত দূৰ যাব আৰু ভগৱানে সাহস দিয়ক, সুকলমে তেওঁলোকে গন্তব্যস্থান পাওক আৰু জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত তেওঁলোকৰ যি পদক্ষেপ সফল হওক আৰু আমিও সেইখিনি কামনা কৰোঁ সকলোৱে। মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই, সেইটো জুবিন দাই কৈছিলে। পূজা কৰি একচুৱেলি সত্য কথা। ঈশ্বৰক পাবলৈ হ'লে মনৰ পৰা মনক ভাল পাব লাগিব, জীৱ জন্তু পশু পক্ষীক ভাল পাব লাগিব। আজি এই হাঁহি ফূৰ্তিটো হয়তো আমি 5 ষ্টাৰ হোটেলটো নাপাওঁ, হয় নে বাৰু? আমি মানে সঁচাকে কথা ক'লে আমি একদম সাধাৰণ মানুহ ভাল পাওঁ, খোলা মানুহ ভাল পাওঁ। কিছুমান এনেকুৱা ধনী মানুহ আছে কিন্তু খোলা মনৰ মানুহ, মনৰ ধনী হ'ব লাগে, মনৰ ধনী নহয়। মনৰ ধনী হ'ব লাগে। আৰু কিছুমান এডিটেড এটা থাকে ন ধনী মানুহ, কিন্তু কিছুমান মানুহ আৰু এটা কথা, দানী মানুহ ধনী নহয়, ধনী মানুহ দানী নহয়। সেনেকুৱা কথা। জ্ঞানী হলে ধনী মানুহ কেতিয়াও দানী মানুহ ধনী নহয়। সেইটো এতিয়া দুখীয়া ধনী মানুহে কি হয়, নিজে নিজক টাইম দিয়ে। আজি তুমি মই বাদ দিয়া, তোমালোকে আজি দানী নিজৰ লোকচান কৰি হলেও আজি দাদাৰ ন্যায় ক্ষেত্ৰত আহিছে ন। কোনো ধনী এজনে বিজনেছ ক্ষেত্ৰত এইবোৰ নকৰে। ঘৰত আমাৰ ডাঙৰ এতিয়া আমি দেখিছো দেই, আমি এতিয়া দেখিছো এই আমাৰ লেখীয়া সাধাৰণ মানুহ মানে কাম কৰা মানুহ, সিহঁতে আমাক পইচা দিছে মানে খাবৰ কাৰণে কিবা এটা সাধাৰণ চিলিণ্ডাৰ গাড়ী ভাড়াহে মাৰো দেই। দাদাই গাড়ী ভাড়া এতিয়া মানে কি হ'ল আনিছিলে, কাৰোবাক ভাড়া মাৰি থৈ পিনে তোমালোকক ভগৱানে মিলাইছে, জুবিন দাই মিলাইছে। জুবিন দাৰ প্ৰতি থকা এই মৰম আৰু এই আৱেগ, এইখনেই মোৰ জীৱিকা আগতেই। সেইটো কাৰণে জুবিন দাক এনেকে ৰাখিছো ভগৱান। তেনেকুৱা ধৰণৰ কথা মানে। জুবিন দা কিবা কবি নাই? মায়াবিনী গাই দে অকমান, গাই দে।